মই এইখন পঞ্চায়তৰ মোৰ প্ৰাক্তন সভাপতি পঞ্চায়ত সভাপতি মই জাকিৰ হোসেন চৌধুৰী। কালি এটা পৰ্টেল নিউজ মই দেখা পাইছোঁ, দুটা তিনিটা নিউজত বাজি আছে যে বেকীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে আমাৰ ভালুকি বালাভিটা জয়ছেদী ৰাইজে তেওঁলোকৰ নিজৰ গাঁঠিৰ ধনেৰে মানে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে তেওঁলোকে এটা বান্ধ দিছিলে। সেই বান্ধৰ বিপক্ষে দুজন মানুহ বাহিৰৰ পৰা আহি, এজন হ'ল হাতবৈণ্ডবৰ বাসিন্দা আৰু এজন ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰৰ মানুহ। তেওঁলোক মানে দুষ্ট প্ৰকৃতিৰ মানুহ। তেওঁলোকে আহি পেলাই তেওঁলোকে নিউজ কৰিলে কি যে আমাৰ সাধাৰণ জনসাধাৰণৰ ক্ষতি কৰিব ওলাইছে। তেওঁলোকৰ ইয়াত একলাচা মাটিও নাই, তেওঁলোকৰ ঘৰো নাই, এনেকৈ দেখাই দিছে এইটো মোৰ ঘৰ। তেওঁ ঘৰখন দেখাই দিব পাৰিব নেকি? তেওঁৰ ঘৰ ক'ত? ইয়াৰে জনসাধাৰণ, এওঁলোকৰ ঘৰ ইয়াত। যিসকল মানুহক দেখা পাইছে, ৰাইজক দেখা পাইছে, এওঁলোকৰ ঘৰ নদীপৰীয়া মানুহ, এওঁলোকে নদীৰ কাষত বসতি কৰে। তেওঁলোকে কিবা অসুবিধা হ'লে এওঁলোকৰে হ'ব, কিবা লাভ হ'লে এওঁলোকৰ হ'ব। তেওঁলোকৰতো লাভ লোকচান একোৱেই দেখা নাই মই। তেওঁলোকে ইমান দূৰৰ পৰা আহি যে তেওঁলোকে এই নিউজটো বজালে, তেওঁলোকৰ কি উদ্দেশ্য? কি উদ্দেশ্যত বজালে? আচলতে ৰাইজে বালাভিটা ভালুকি জয়ছেদী ৰাইজে তেওঁলোকৰ পকেটৰ পৰা ধন খৰচ কৰি বাঁহ চাহ দি তেওঁলোকে নিজে পৰিশ্ৰম কৰি যাতে গৰাখহনীয়াটো প্ৰতিৰোধ, নদীৰ পূবপাৰৰ গৰাখহনীয়া যাতে প্ৰতিৰোধ কৰিব পাৰে, তেওঁলোকে যাতে বিস্তৰ ক্ষতি নহয় তাৰ উদ্দেশ্য ৰাখি তেওঁলোকে কি কৰিলে, ৰাইজে এখন এপ্লিকেশ্যন দিলে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত। তেওঁলোকে যদিও আমাক লিখিতভাৱে অৰ্ডাৰ দিয়া নাই, তেওঁলোকে কৈছে যদি ৰাইজৰ উপকাৰ হয় আপোনালোকে কৰিব পাৰে, ৰাইজৰ যদি উপকাৰ হয়। তে যোৱা বছৰ আমি এটা ট্ৰাই কৰিছিলোঁ যে আমাৰ এইফালে চাওক, ভিজুৱেলটো আপোনালোকে দেখাই দিব পাৰিব। আমি অলপ বাঁহ পুতিছিলোঁ, বাঁহ পতাৰ পিছত এই পিছৰ ছাইডটো অলপমান পানী কমিছে। পানী কমাৰ পিছত ৰাইজে অলপ যিখিনি মানুহৰ ক্ষতি হৈছে, শ বিঘা মাটি বেকী নদীৰ বুকুত আছিল। এই মাটিখিনি শুকোৱাৰ পিছত তেওঁলোকে তৰমুজ খেতি, বেলেগ বিভিন্ন ধৰণৰ খেতি কৰাৰ উপযোগী হৈ আছে। আৰু এইটো বান্ধ দিয়াৰ লগে লগে আৰু আমাৰ পিছফালেটো শুকাই গৈছে। চাওক, এওঁলোকে খেতি বাতি কৰি চলিব পাৰিব। আৰু ইয়াত নদীটো পানী এনেই শুকাই গৈছিলে। তেওঁলোকে যে কৈছে আমাৰ যন্ত্ৰচালিত নাও, আমি মাছমৰীয়াসকলে ইয়াতে অহা যোৱা কৰিব নোৱাৰোঁ, এই উদ্দেশ্য একদম মিছা উদ্দেশ্যত তেওঁলোকে কৈছে। যিহেতু নদীৰ পানীটো আমাৰ এনেই কমি গৈছে, মানে আঁঠুৰ তলত নামি গৈছে, নাও এনেই চলাচল নকৰে। আমি ভাবিছিলোঁ ৰাইজে যে আমি যদি বান্ধটো দিব পাৰোঁ, তেতিয়াহ'লে এই জানটো, যিটো জান আমাৰ পূবফালে আছে, এই জানটো লাহেকৈ বন্ধ হৈ গ'লে পানীটো ডাইভাৰ্ট হৈ নদীৰ বুকুৰ মাজেদি পাৰ হৈ যাব পানীখিনি, হয়তো আমাৰ মহৎ উপকাৰ হ'ব ৰাইজৰ। এই উদ্দেশ্যে বান্ধটো দিছিলে ৰাইজে। কিন্তু তেওঁলোকে যি 3জন মান ব্যক্তিৰ নাম লৈ পেলাই মিছা অপবাদ কৰিছে, তেওঁলোকক ধিক্কাৰ জনাইছোঁ। লগতে বিভাগীয় কৰ্তৃপক্ষক আমাৰ সমূহ ৰাইজৰ তৰফৰ পৰা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ কাৰণে, গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে দিছোঁ। তেওঁলোকে এটা ৰেফাৰেঞ্চ আনিছে মহলদাৰৰ ওপৰত, কিন্তু মহলদাৰ আমাৰ লগত জড়িত নহয়। আমি সাধাৰণ জনসাধাৰণে পকেটৰ গাঁঠিৰ ধন খৰচ কৰি আমি এই বান্ধটো দিছোঁ। মহলদাৰৰ লগত আমাৰ লগত কোনো সম্পৰ্ক নাই। চাৰবিদ্যুৎ কওক, সত্য চৰকাৰ কওক, আশ্ৰাফুল কওক, তেওঁলোকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। তেওঁলোকে আমাৰ লগত সহযোগিতাও কৰা নাই। সাধাৰণ জনসাধাৰণে আমাৰ ৰক্ষাৰ্থে, আমাৰ সম্পত্তি ৰক্ষাৰ্থে, ঘৰ দুৱাৰ ৰক্ষাৰ্থে আমিহে এই বান্ধটোৰ ব্যৱস্থা কৰিছিলোঁ। আচলতে চাওক, যোৱাবাৰ আমি ৰাইজে মিলি মানে গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে যিখিনি বাঁহ পুতিছিলোঁ, তাতে আমি চাইছোঁ যে আমাৰ সাধাৰণ ৰাইজৰ বহুত উপকাৰ হৈছে, বহুত মাটি সম্পত্তি আমাৰ উঠিছে। আৰু এইবাৰ তাতে আমি তৰমুজ খেতি, ক্ষীৰা খেতি কৰিবলৈ আমি বহুতখিনি মাটি আমাৰ উঠিছে নদীত, সেইখিনি আমি কৰিম এইবাৰ। আৰু আমি ভাবিছোঁ যে যিখিনি আমাৰ এই বান্ধটো যদি ভালদৰে আমি দিব পাৰোঁ, তাৰ কাৰণে হয়তো 3-4টা গ্ৰামৰ মানে গাঁৱৰ পৰা আমি পইচা কালেকশ্যন কৰি এই গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে আমি এটা বান্ধ দিছোঁ সকলো ৰাইজে মিলি। আৰু এই বান্ধটোৰ পৰা আমি এইখিনি বিচাৰোঁ যে আমাৰ বহুত মাটি সম্পত্তি পিছফালে উঠিব আৰু তাতে আমি হয়তো খেতি বাতি কৰিব পাৰিম। আৰু আমি অসম চৰকাৰক অনুৰোধ জনাম যাতে আমি এই বান্ধৰ পৰা তেওঁলোকে এগ্ৰিবান যদি আমাক দি পেলাই ৰাইজক সহায় কৰে, আমাৰ কাৰণে বহুত উপকাৰ হ'ব। আৰু আমি এইখিনিয়ে ক'ব বিচাৰোঁ যে কালি যিখিনি পৰ্টেল বজাইছিল কিছুমান দুচক্ৰই, সেইটো মিছা একেবাৰে। কাৰণ আমাৰ সাধাৰণ সকলো ৰাইজে মিলি আমি এই বান্ধটো দিছোঁ। আৰু এই বান্ধত যি 3জন মানুহৰ নাম কৈছে, তেওঁলোকে আচলতে ইয়াত কোনো জড়িত নাই। আমি সকলোৱে ৰাইজে মিলি কামখিনি কৰিছোঁ আৰু আমাৰ উপকাৰৰ কাৰণে আমি কৰিছোঁ, আমাৰ মানে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে। নাই, ইয়াৰ স্থানীয় মানুহ নহয়, এওঁলোকে কলভাঙা টাউন অঞ্চলৰ মানুহ। আৰু তেওঁলোকে মানে যিখিনি নিউজ বজাইছে এইখিনি ভুল, মিছা। আমি এইটো ৰাইজে বান্ধটো দিছোঁ। চাওক, যি 2জন মানুহে এই নিউজটো মানে বনাই কেনে পৰ্টেলত দিছিল, আমি আজি দেখা পাইছোঁ কিছুমান পৰ্টেলে এই নিউজটো অলৰেডি ডিলিট কৰি দিছে। আৰু আপোনালোকে ভিজুৱেলটো দেখালে অলপ ভাল পাম
যে এইটো এগ্ৰি বান্ধ দিয়াৰ ফলত কিমান মাটি উঠিছে চাওক আপোনালোকে ভিজুৱেলটো যদি আপোনালোকে অলপ দেখাই দিয়ে মানুহৰ জনাত সুবিধা হ'ব আৰু যিজন দুইজন মানুহে এই মানে নিউজটো কৰিছিল তেখেতসকল আচলতে দালাল প্ৰকৃতিৰ মানুহ মানে ইয়াৰে বাসিন্দা নহয় আমি হ'ল ইয়াৰে নৈবাৰীয়া ৰাইজ আমি সমস্ত ৰাইজ ওলাই আহিছোঁ এই নিউজটো বজাবৰ কাৰণে কাৰণ আমাৰ গাঁৱৰ মেম্বাৰৰ দুৰ্নাম কৰিছে বদনাম কৰিছে আমি স্থানীয় ব্যক্তি হিসাবত আমি কি করছো আমার যিবিলাক রাইজ আছে আমার ইয়াতে রাইজে মিলি বাঁহ চাহ কিনি আমি নিজে পুচ্ছু ইয়াতে বাঁহ চাহ কাটছো আর আমার রাইজের পকেটৰ পইচা দি কালেকশন কৰি এইটো বান্ধটো বাদ দিছো আমার সুবিধার কারণে আমার ইয়াতে ঘরবিলাক যিবিলাক আছে সকল ঘরবিলাক ভাঙি আছে নদীয়ে কারণে সেই কারণে আমি নিজেই ব্যবস্থা কৰিছো এইটো যে বান্ধ লাগে আমার এইটো নিজে বান্ধছো কিন্তু ইয়াতে কোনো মহলদার চহলদার এইবিলাক মোৰ লগত জড়িত নাই এখন আমি ৰাইজ মিলি বান্ধছো ইয়াতে কিন্তু আৰু কিছুমান মানুহে মানে ইয়াতে নিউজ কৰিছে কালি শুনছো যে এতে বোলে মহলদারে কিবা কাবাই বোলে সত্য সরকার আর আরসাবুল আর সাইবুদ্দি এগুলো বোলে আনছে এটা মন লগত জড়িত নাই একচুয়ালি আমার ইয়ার গাঁৱৰে মানুহ আমি পয়সা পাতি কালেকশন কৰি বানছো এই বাঁহ এই আপোনালোকে চাওক এতে বাঁহ যিমান বাঁহ গাড়ছে নিজে গাড়ছো কামলা হাজিরা নিজে লৈছো নিজে লৈ বাঁহ চাহ সব কৰিছো আৰু আমাৰ ভালৰ কাৰণে আমাৰ ইয়াতে মাটি চাটি উঠছে এই বান্ধ দিয়াৰ কাৰণে নহয় সেইজন ব্যক্তি এটা হল আপনার হেৰি কি সাতবনি টুক কলবঙ্গা সাতবনি টুক এই হেৰি গুপি সরকার নাকি কি বুলি কয় সিহঁত হল সাতবনি টুক ঘর বনছে তার ইয়াতে কোনো মাটি চাটি একো নাই আৰু কাশেদ বুলি নাকি রাশেদ বুলি কৈছে সিহঁতৰ ঘর আপনার সেই বালাবেটার ইফালে আমার নদীর পৰা মোটামুটি ধৰক 2 কিলোমিটার দূৰত আমার ইয়াতে নহয় কিন্তু আমি হে বানছো আমি হে জানো কি নদীর পাৰৰ মানুহ আমি হে নদীর পানীৰ কিবা অসুবিধা না সুবিধা সেইটো আমি হে বুজি আছো সেইকাৰণে আমি নিজে ৰাইজে মিলি বানছো ইয়াতে কাৰো হেৰি নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত